মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ তোমালোকৰ অনুশীলনী 11 ইয়াৰ সকলোবিলাক প্ৰশ্ন উত্তৰ কৰাই দিবলৈ গৈছো। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ দিয়া আছে প্ৰথম প্ৰশ্নটো খালী ঠাই পূৰ কৰা। তোমালোকৰ দিয়া আছে ইয়াত 1 টকা। 1 টকাত তোমালোকে লিখিব লাগে ইয়াত কিমান পইচা। গতিকে তোমালোকে জানা যে 1 টকাত কি থাকে 100 পইচা। গতিকে তোমালোকে লিখিবা 1 টকাত কি থাকে 100 পইচা। ইয়াত তোমালোকে 100 পইচা বুলি লিখিবা। ইয়াত মই লিখি দিছোঁ তোমালোকক 100 পইচা। 100 পইচা। ইয়াৰ পিছত তোমালোকে চাবা 3 টকা। 3 টকাত কিমান পইচা থাকে। গতিকে তোমালোকে 3 টকা লিখিবা। প্ৰথম তোমালোকে লিখিবা 3 পূৰণ তোমালোকে দিবা 100। 3 পূৰণ কি দিবা 100 দিবা। কাৰণ 3 × 3 মানে ইয়াত তোমালোকৰ কিমান হ'ব সমান চিন দি লিখিবা 300 পইচা। ইয়াত কিমান লিখিবা 300 পইচা লিখাই আছে। মই কেৱল তোমালোকক 300 লিখি দিছোঁ। ইয়াৰ পিছত চাবা তোমালোকে 2 টকা। 2 টকাত তোমালোকৰ কিমান থাকে 2 পূৰণ তোমালোকে কি দিবা 100। 2 পূৰণ কি দিবা 100 আৰু যোগ দিবা তোমালোকে কিমান 50। গতিকে তোমালোকে 2 আৰু 100 পূৰণ কৰিলে 200 হ'ব আৰু তাৰ লগত যদি 50 যোগ কৰি দিয়া হয় তোমালোকৰ কিমান হ'ব 250 পইচা। 250 পইচা। পইচা লিখা আছে, মই পইচা লিখি দিয়া নাই। ইয়াৰ পিছত তোমালোকৰ 400 পইচা আছে। 400 পইচাক তোমালোকে কি কৰিব লাগিব, যেহেতু 100 পইচাত কি থাকে 100 পইচাত তোমালোকৰ 1 টকা থাকে। গতিকে 400 পইচাত তোমালোকৰ কি হ'ব, ইয়াক আমি কিহেৰে হৰণ কৰিম 400টোক আমি কিহেৰে হৰণ কৰিম চোৱা। 400টোক আমি 4ৰে হৰণ কৰিম। 400টোক আমি কি হৰণ কৰিম 1ৰে হৰণ কৰিম। 400টোক আমি কিহেৰে হৰণ কৰিম 1ৰে। 400 নহয়, আমি 1ৰে হৰণ কৰিম। ইয়াত 100 দিম। 400টোক যদি আমি 1ৰে হৰণ কৰোঁ তেতিয়া কি হ'ব আমাৰ 4 টকা হ'ব। কি হ'ব ইয়াত সমান চিন দিব লাগিব 4 টকা ওলাব। ইয়াৰ পিছত তোমালোকৰ 650 পইচা আছে। ইয়াক আমি কিহেৰে হৰণ কৰিম 650ক আমি কিহেৰে হৰণ কৰিম কিহেৰে 1ৰে হৰণ কৰিম। কিহেৰে হৰণ কৰিম 1ৰে। 1ৰে হৰণ কৰিলে আমি দশমিকটো ক'ত বহিব ইয়াত বহিব মানে 6.50 টকা মানে 6 টকা 50 পইচা। ইয়াৰ পিছত তোমালোকৰ 775 পইচা আছে। গতিকে 775ক আমি কি কৰিম 1ৰে হৰণ কৰিম। 1ৰে হৰণ কৰিলে আমাৰ কিমান ওলাব, ইয়াত দশমিকটো ইয়াত 2টা শূন্য আছে। গতিকে আমি দশমিকটো ইয়াত বহাম 7.75 টকা। 7.75 টকা। এইখিনি তোমালোকৰ খালী ঠাই হৈ গ'ল। এইখিনি মই তোমালোকক কিতাপতে কৰাই দিলোঁ। ইয়াৰ পিছত আকৌ চাওঁ, ইয়াত তোমালোকৰ 2 নম্বৰ দিছে। 2 নম্বৰত কি দিছে ভালদৰে মন কৰিবা। নোটবোৰ চাই হিচাপ কৰি খালী ঠাই পূৰ কৰে। খালী ঠাই উত্তৰ লিখিব কৈছে। গতিকে ইয়াত তোমালোকৰ 10খন কেইটকীয়া আছে, এইখন 10 টকীয়া নোট হয়। গতিকে তোমালোকে ইয়াত এটা কাম কৰিবা, 10 টকীয়া নোট হ'লে 10 পূৰণ কৰি দিবা। 10 পূৰণ কৰিলে কি হ'ব, এই 10টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 1 × 1 কি হ'ব 1 × 1 আৰু 0 দুটা বহাই দিবা। 0 দুটা বহাই দিলোঁ 100 টকা হৈ গ'ল। ঠিক তেনেকৈ এখন কেইটকীয়া নোট হয় তোমালোকে ভালদৰে মন কৰিবা। এইখন হৈছে তোমালোকৰ 100 টকীয়া নোট। গতিকে কি পূৰণ কৰিব লাগিব 100। 100 পূৰণ কৰি দিয়াৰ লগে কি হ'ব 5 আৰু 100 পূৰণ কৰিলে 500। ইয়াত 500 টকা হ'ব। ইয়াৰ পিছত চাবা 8খন আছে কেইটকীয়া 50 টকীয়া। গতিকে তোমালোকে কি দিবা 50 এটা পূৰণ কৰিবা। যদি 8ৰ লগত যদি 50 পূৰণ কৰোঁ 8 × 5 = কিমান হ'ব 40। 8 × 5 = 40 আৰু এইফালে 0 আছে। গতিকে তোমালোকে লিখিবা 400 টকা। ঠিক তেনেকৈ আমি 6খন আছে কেইটকীয়া নোট 200 টকীয়া নোট। গতিকে ইয়াত কি পূৰণ কৰিব লাগিব 200। 200 পূৰণ কৰিলে কি হ'ব 6ৰ লগত যদি 200 পূৰণ কৰি দিওঁ তেতিয়া 6 × 2 = 12 মানে তোমালোকৰ হ'ব 1200 টকা মানে 1200 টকা। ইয়াৰ পিছত আকৌ তোমালোকৰ দিছে 12খন দিছে কেইটকীয়া নোট হয় 20 টকীয়া নোট। 20 টকীয়া নোট হ'লে কি হ'ব তোমালোকৰ ইয়াত 20 পূৰণ কৰিব লাগিব। 20 পূৰণ কৰিলে কিমান 12 × 2 = 24। 12 × 2 = কি হ'ব 24 আৰু 0 এটা দি দিবা 240 টকা। ঠিক তেনেকৈ 6খন নোট আছে 500 টকীয়া হয়। গতিকে ইয়াত কি দিব লাগিব তোমালোকে দিবা 500। এতিয়া তোমালোকে 6 × 5 = কিমান হ'ব 6 × 5 = 30। 6 × 5 = 30 দি দিয়া আৰু 0 দুটা আছে 0 দুটা বহাই দিয়া মানে 3000 টকা ওলালে। ইয়াৰ পিছত তোমালোকে চাবা এইটো হৈছে তোমালোকৰ 2000 টকীয়া নোট। গতিকে তোমালোকে 2000 টকা ইয়াত পূৰণ কৰিবা। 2000 পূৰণ কৰিবা। গতিকে 2 × 2 = কিমান হ'ব 4। 2 × 2 = 4 আৰু 0 কেইটা আছে 3টা। গতিকে তোমালোকে গম পালা যে 4000 টকা হ'ল। এইদৰে তোমালোকে কৰিব পাৰিবা। একেবাৰে সহজ। তোমালোকে ভাবি ল'বা যে এইটো কি হয় 10 টকীয়া নোট হ'লে 10 পূৰণ কৰিবা। যদি
100 টকীয়া নোটত 100 পূৰণ কৰিবা এইদৰে পূৰণ কৰি কৰি তোমালোকে উত্তৰবিলাক উলিয়াব পাৰিবা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকক মই কৰাই দিম এতিয়া 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নলৈ যাবা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক দিছে পইচাবোৰ চাই হিচাপ কৰি খালি ঠাই উত্তৰ লিখা ইয়াত 4 টকা আছে 4 টকা 4টা আছে 5 টকীয়া 4 টকা নহয় 4টা আৰু এইটো কেইটকীয়া হয় 5 টকীয়া গতিকে 4 আৰু 5 পূৰণ কৰিবা 4 আৰু 5 পূৰণ 4 5 গুণ 20 গতিকে তোমালোকে লিখিবা 20 টকা ইয়াত আছে তোমালোকৰ 1 টকা এইটো কৰি লওঁ খটো কৰি লওঁ ইয়াত আছে তোমালোকৰ 2 টকা গতিকে 6 দুগুণ ইয়াত 6টা 2 টকীয়া নোট আছে গতিকে 6 দুগুণ কি হ'ব 12 টকা ইয়াত তোমালোকে 12 টকা লিখিবা ইয়াৰ পিছত তোমালোকৰ 15টা আছে 1 টকীয়া নোট 1 টকীয়া নোটৰ লগত যদি 1ৰ লগত যদি 15 পূৰণ কৰা তেতিয়া 15 টকাই ওলাব ইয়াৰ পিছত তোমালোকৰ 12টা আছে কেইটকীয়া নোট চাই ল'ব লাগিব তোমালোকে নোটটো কেইটকীয়া হয় নোটটো কেইটকীয়া হয় ভালকৈ চিনা যোৱা নাই তোমালোকে ভালদৰে চাই ল'বা এইটো 50 পইচা নোট হয় 50 পইচা হয় খুচুৰা পইচা গতিকে ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 5ৰ লগত যদি আমি পূৰণ কৰোঁ 50 পইচা হ'লে 5 আৰু 12 পূৰণ কৰিলে 60 600 পইচা হ'ব গতিকে আমি 6 টকা লিখিম এইটো কি লিখিম 6 টকা অসমীয়াত লিখিব লাগিব মই ইংৰাজীত লিখি পাইছোঁ গতিকে তোমালোকে অসমীয়াত লিখিব 6 টকা এইটো হৈ গ'ল এইটো 6 টকা হয় ইয়াৰ পিছত তোমালোকে 4 নম্বৰটোলৈ মন কৰিবা 4 নম্বৰ প্ৰশ্নটো কি দিছে লুনাৰ হাতত তলত উল্লেখ কৰা ধৰণে নোট আছে পুনৰ হাতত লুনাৰ হাতত মুঠতে কিমান টকা আছে নিৰ্ণয় কৰা গতিকে 500 টকীয়া কেইটা আছে দুখন গতিকে 5 পূৰণ 2 দিছে 200 টকীয়া আছে তোমাৰ 4খন গতিকে 200 পূৰণ 4 100 টকীয়া আছে 6খন গতিকে 100 পূৰণ 6 50 টকা আছে তোমাৰ 8খন 50 পূৰণ 8 20 টকীয়া আছে তোমাৰ 6খন গতিকে 20 পূৰণ 6 আৰু 10 টকীয়া আছে তোমাৰ 15খন গতিকে 10 পূৰণ 15 এতিয়া তোমালোকে গোটেইবিলাক পূৰণ কৰি চাবা 5 2 গুণ কিমান হ'ব 5 2 গুণ 10 5 2 গুণ 10 লিখি দিয়া আৰু 0 কেইটা বঢ়াই দিয়া দুটা বঢ়াই দিয়া মানে 1000 টকা 2 4 গুণ 8 মানে 800 টকা হ'ব এইটো কিমান হ'ব 800 টকা 6 গুণ 6 মানে 600 টকা 6 গুণ 6 মানে কিমান হ'ব এইটো 600 টকা 5 গুণ 40 মানে 400 টকা 5 গুণ 40 দিলোঁ আৰু এফালে 0টা দি দিলোঁ বঢ়াই দিলোঁ 6 দুগুণ 12 হ'লে কিমান 120 টকা 120 টকা আৰু তোমালোকে 1 15 গুণ 15 মানে 150 টকা এতিয়া তোমালোকে গোটেইবিলাক যোগ কৰিবা যোগ কৰোঁতে কেনেদৰে কৰিব চোৱা এফালে 0 যোগ কৰিলে এফালে 0 হ'ব এফালে 5 আছে 5 আৰু 2 যোগ কৰা 7 5 2 7 হ'লে এফালেতো নাই আৰু সংখ্যা গতিকে তোমালোকে ইয়াত 7 বহাই দিবা এফালে তোমালোকে এফালে যোগ কৰিবা 7 8 আৰু 6 যোগ কৰিবা 8 আৰু 6 যোগ কৰিলে কিমান হ'ব তোমালোকে যোগ কৰিছিবা 8 আৰু 6 9 10 11 12 13 14 ইয়ালৈকে হৈ গ'ল আমাৰ 14 এফালে 4 আছে 14 15 16 17 18 আৰু এফালে 1 আছিলে 19 আৰু এফালে আছিলে 20 আৰু এফালে তোমালোকৰ 20ৰ কি বহিব 0 বহিব উকলিব তোমালোকৰ 2 উকলিব কিমান 2 উকলিব এতিয়া তোমালোকে চাবা এফালে 1 আছিলে 2 3 গতিকে 3000 কি ওলাল সমান মুঠ টকা কিমান 3070 টকা গতিকে তোমালোকৰ উত্তৰ এইটো হৈ গ'ল ইমানখিনি কৰি দিলে তোমালোকৰ আনসাৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ নেক্সট আকৌ কি আছে চাম এতিয়া এইবাৰ তোমালোকৰ কি দিছে জিতুৱে 500 টকা লৈ মাকৰ লগত বজাৰলৈ গ'ল কিনিবলগীয়া সামগ্ৰীৰ তালিকাখন দোকানীয়ে দিলে আৰু দোকানীয়ে তলত দিয়া ধৰণৰ তালিকাখন বনালে তালিকাখন ভালদৰে চাই লোৱা ভাই ভাই ষ্ট'ৰ্ছ মানে ষ্ট'ৰটোৰ নাম হৈছে ভাই ভাই ষ্ট'ৰ্ছ ইয়াত কিবা কিবি নাম লিখিছে বেতকুচি কামৰূপ আৰু ইয়াত দেশ অসম তাৰিখ দিয়া আছে তাৰিখটো তেওঁলোকে লিখি দিব চাউল দিয়া আছে 4 কিলোগ্ৰাম 1 কিলোগ্ৰামৰ দাম তোমাৰ প্ৰতি কিলোগ্ৰামৰ দাম দিয়া আছে 32 টকা গতিকে তোমালোকে কি কৰিব 4টো ইয়াৰ লগত পূৰণ কৰিব তেতিয়া ইয়াত উত্তৰ লিখিব পাৰিবা দাইল তোমালোকৰ 1 কিলোগ্ৰাম 500 গ্ৰাম ইয়াত আছে 60 টকা দাম আছে কিমান 60 টকা চেনি তোমালোকৰ 2 কিলোগ্ৰাম চেনি আছে 2 কিলোগ্ৰাম 35 টকাকৈ চাহপাত আছে তোমালোকৰ 250 গ্ৰাম 240 টকাকৈ আটা আছে তোমালোকৰ 1 কিলোগ্ৰাম 500 গ্ৰাম বুট মাছ আছে তোমালোকৰ 500 গ্ৰাম আৰু চিৰা আছে তোমালোকৰ 500 গ্ৰাম তো তোমালোকে কিদৰে উত্তৰবিলাক উলিয়াব পাৰিবা তাৰ কাৰণে তোমালোকে এখন কাগজ এখন লৈ ল'বা প্ৰথমতে কাগজ এখন লৈ ল'বা
কাগজখন আমি উত্তৰবিলাক কৰি যাম মই তোমালোকক দেখুৱাই দিছোঁ ইয়াত এতিয়া তোমালোকে বহিতে কৰিবা তোমালোকে মই ইয়াত কিতাপতে কৰি দিম তোমালোকক এতিয়া তোমালোকে 4 কিলোগ্ৰামটো 32 লগত পূৰণ কৰিবা 32 লগত কি পূৰণ কৰিবা 4 পূৰণ কৰিবা 4 2 গুণ 8 4 3 গুণ 12 মানে 128 টকা গতিকে তোমালোকে লিখিবা ইয়াত 128 টকা হৈ গ'ল এবাৰ আছে তোমালোকৰ 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম মানে তোমালোকৰ 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম মানে হৈছে তোমালোকৰ হৈছে 1 কেজি 500 গ্ৰাম মানে আধা 1 কেজি আধা 1.5 কেজি গতি 1 কেজি দাম তোমালোকৰ 60 টকা আৰু 500 গ্ৰামৰ দাম কিমান হ'ব 1000 গ্ৰামৰ দাম যেহেতু 60 টকা হয় 500 গ্ৰামৰ দাম তোমালোকৰ 30 টকা হ'ব মানে তোমালোকৰ কি টকা হ'ব ইয়াত 90 টকা তোমালোকে ইয়াত কি লিখি ল'ব লাগিব প্ৰথমতে 1 কিলোগ্ৰামৰ দাম 60 টকা আৰু 500 গ্ৰামৰ দাম তোমালোকৰ 30 টকা গতিকে তোমালোকে লিখিবা ইয়াত এটা 90 টকা ইয়াৰ পিছত তোমালোকে চাবা আকৌ 2 কিলোগ্ৰাম 1 কিলোগ্ৰামৰ দাম 35 টকা গতিকে তোমালোকৰ 1 কিলোগ্ৰামৰ দাম যদি 35 টকা হয় তাৰ লগত 2 পূৰণ কৰিবা 2 5 গুণ 10 2 3 6 7 70 টকা ইয়াত হ'ব তোমালোকৰ 70 টকা ঠিক তেনেকৈ আকৌ 250 গ্ৰাম 1 কিলোগ্ৰামৰ দাম কিমান আছে তোমালোকৰ 1 কিলোগ্ৰামৰ দাম 240 টকা গতিকে 1 কিলোগ্ৰামত কিমান থাকে 1000 গ্ৰাম মানে 1000 গ্ৰামৰ দাম তোমালোকৰ কি হ'ব 240 টকা এতিয়া তোমালোকৰ কিমান আছে ইয়াত 250 গ্ৰাম গতিকে ইয়াত 250 গ্ৰাম দিবা তোমালোকে এইদৰে এতিয়া চোৱা 0 0 এইটো 0 কাটিলোঁ এইটো 0 কাটিলোঁ ইয়াত থাকিলে 10 এতিয়া তোমালোকে 25 আৰু কি পূৰণ কৰিবা 25 আৰু 24 আৰু 25 পূৰণ কৰিছা কেনে হ'ব 5 4 গুণ 20 থাকিলে তোমালোকৰ 2 5 2 গুণ 10 11 12 2 4 গুণ 8 8 কি থাকিলে 8 8 থাকিলে 2 গুণ 4 এইটো 10 এফালে তোমালোকৰ কিমান হ'ব এফালে তোমালোকৰ 4 একে 5 5 একে 6 হ'ব আৰু দশমিক এতিয়া তলত কি আছিলে এতিয়া 100 আছিলে 10 আছিলে 10 কাটিলে 60 টকা কিমান থাকিব তোমালোকৰ 60 টকা হ'ব উত্তৰটো উলিয়াই চাব ভালদৰে ইয়াত হ'ব তোমালোকৰ 60 টকা এবাৰ তোমালোকৰ আটা 1 কিলোগ্ৰাম আছে আৰু 500 গ্ৰাম 1 কিলোগ্ৰাম মানে 1 কিলোগ্ৰামে হয় আৰু 500 গ্ৰাম মানে তাৰ আধা মানে 1 কেজি দাম কিমান হ'ব তোমাৰ 26 টকা তাৰ আধাৰ দাম কিমান হ'ব 1 কেজি দাম তোমালোকৰ 26 টকা তাৰ আধা হ'লে কিমান হ'ব 13 টকা 13 টকা যোগ কৰিলে কিমান হ'ব 39 কিমান হ'ব 39 টকা 39 টকা ওলালে ইয়াৰ পিছত তোমালোকৰ আকৌ চাবা বুট কিমান আছে 500 গ্ৰাম আৰু 1 কেজি দাম কিমান আছিলে 70 টকা তো ইয়াৰ আধা হ'ব মানে 70 আধা হ'ব 70 আধা হ'লে 2 ৰে হৰণ কৰিম ইয়াক 70 আধা কিমান হ'ব 70 আধা আমি 2 ৰে হৰণ কৰিলে গম পাম 2 3 গুণ 6 বাকি থাকিলে 1 2 5 গুণ 10 মানে 35 টকা কেই টকা হ'ব ইয়াত তোমালোকৰ 35 টকা ইয়াৰ পিছত তোমালোকৰ 500 গ্ৰাম আকৌ তোমাৰ 1 কিলোগ্ৰামৰ দাম 1 কিলোগ্ৰামৰ দাম কিমান আছে 36 টকা গতিকে ইয়াকটো তোমালোকে এই 36 টো কি হৰণ কৰিবা 2 ৰে হৰণ কৰিবা 2 গুণ 2 বাকি থাকিলে 1 16 2 8 গুণ 16 মানে 18 100 কি ওলাল তোমালোকৰ 1 8 18 টকা গোটেইখিনি আমি পাই গ'লো এতিয়া আমি মুঠ যোগ কৰি দিম ইয়াতে যোগ কৰি দিছোঁ মই তোমালোকক ভালদৰে চাবা তোমালোকে কি কৰি প্ৰথমতে চোৱা ইয়াত আছে 8 8 আৰু এফালে তো 0 0 আছে ইয়াত 9 আছে 8 আৰু 9 যোগ কৰিবা তোমালোকৰ 70 পাবা 70 আৰু 5 যোগ কৰা 17 18 19 20 21 22 কি ওলালে 22 ওলালে আৰু 22 আৰু কি যোগ কৰিবা 8 22 আৰু 8 যোগ কৰিলে কেনে হ'ব 23 24 25 26 27 28 29 30 গতিকে আমি কি পালোঁ ইয়াত 30 ৰ 0 পালোঁ উকলিলে আমাৰ কিমান উকলিলে 3 9 আহিব 3 উকলিলে এতিয়া তোমালোকৰ কি হ'ব 9 এফালে আছে 2 আৰু 9 যোগ কৰিলে 11 11 আৰু 7 যোগ কৰিলে কেনে হ'ব 11 আৰু 7 যোগ কৰিলে 18 18 আৰু 6 যোগ কৰা 18 আৰু 6 যোগ কৰিলে 19 20 21 22 23 24 ওলালে 24 আৰু 3 যোগ কৰা 25 26 27 27 আৰু 3 যোগ কৰা 28 29 30 আৰু এফালে 31 এফালে 31 ওলালে এফালে কিমান আছে তোমাৰ 3 31 আৰু 3 কিমান হ'ব 32 33 34 কি হ'ব 34 ওলালে কি ওলালে তোমালোকৰ 34 আৰু এবাৰ যোগ কৰিছা ভালকে 9 আৰু 2 যোগ কৰিলে 11 11 আৰু 7 যোগ কৰিলে তোমালোকৰ হ'ব 18 24 27 30 31 হ'ল 32 33 34 34 কি বহিব 4 উকলিব তোমালোকৰ 3 এফালে 1 আছিলে এফালে 3 আৰু 1 যোগ কৰিলে কিমান 4 মানে 440 টকা কিমান টকা ঘূৰাব লাগিব 440 টকা তেওঁলোকৰ এই ইয়াৰ বিলখনৰ দাম হ'ল এতিয়া তোমালোকক প্ৰশ্ন কেইটামান পিছফালে সুধিছে সেই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাই ল'বা মুঠ খৰচ হ'ল তেওঁলোকৰ 440 টকা এতিয়া আমি চাওঁ ইয়াৰ পিছত কি আছে ইয়াৰ পিছত
পিছফালে তোমালোকৰ কেইটামান প্ৰশ্ন দিছে প্ৰশ্নকেইটা উত্তৰ কৰিব লাগে বিলখনৰ সম্পূৰ্ণ কৰা বিলখন আমি সম্পূৰ্ণ কৰিলোঁ তাত দেখুৱাই দিলোঁ তোমালোকক মুঠ খৰচ নিৰ্ণয় কৰা মুঠ খৰচ আমি গম পালোঁ কিমান পালোঁ মুঠ খৰচ পালোঁ 440 টকা ঋতুৱে দোকানীক 500 টকা এখন দিলে ঋতুৱে 500 টকা এখন দিলে দোকানীয়ে কিমান টকা ঘূৰাই দিব তেওঁ দোকানীয়ে কিমানৰ ঘূৰাই দিব দোকানীয়ে তেওঁ 60 টকা ঘূৰাই দিব কাৰণ 540 টকা 440 টকা হৈছিলে গতিকে তেওঁ ঋতুৱে তাক 60 টকা ঘূৰাই দিব দোকানীয়ে ঋতুক কি নোট ঘূৰাই দিব পাৰে যদি তেওঁ 20 টকা ঘূৰাই 20 টকীয়া নোট দিয়ে তেতিয়া তিনিখন দিব লাগিব 20 টকীয়া ঘূৰাই দিব পাৰে 20 টকীয়া তিনিখন বা তেওঁ ইচ্ছা কৰিলে 50 টকীয়া এখন আৰু 10 টকীয়া এখন ঘূৰাই দিব পাৰে আৰু নতুবা তেওঁলোকে 10 টকীয়া 10খন ঘূৰাই 6খন ঘূৰাই দিলেও হ'ব 10 টকীয়া 6খন ঘূৰাই দিলেও হ'ব গতিকে তোমালোকে দোকানীয়ে ঋতুক কি নোট ঘূৰাই দিব পাৰে উত্তৰ একাধিক হ'ব পাৰে উত্তৰ ইয়াত ঢেৰ হ'ব পাৰে গতিকে তোমালোকে নিজে ভাবি লিখিবা ইয়াৰ পিছত